আজি কি আছে জুয়ে পুৰা মানুহ আচ্ছা জুয়ে পুৰা মানুহ মানে ভালে হ'ব চাগে সকলোকে নমস্কাৰ জনাই মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ এয়া উৰি আছে ড্ৰোন দেখিছেনে ওপৰত আৰু আমি আহিছোঁ ইতিহাস থিয়েটাৰ চাবলৈ যেটো গণেশগুৰিত চলি আছে গোপালগড় খেলপথাৰত গতিকে আমি আহি গ'লো থিয়েটাৰ চাই মই আসলতে খুবেই ভাল পাওঁ সিনেমাতকৈ থিয়েটাৰ মোৰ বেছি প্ৰিয় আৰু এইখন থিয়েটাৰ আসলতে অতমান আবেগিক হৈ চাবলৈ আহিছোঁ যেটো যতীন বৰা 6 বছৰৰ পাছত কামবেক কৰিছে থিয়েটাৰলৈ বুলি গতিকে এয়া টিকেট কৰি আহি গ'লো মোৰ অৱশ্যে বৰ বেছি মন নাছিলে আহিবলৈ যেহেতু মই তাৰ আগতে ৰাজমুকুট থিয়েটাৰখন চালো হেয়া ভিডিঅ' দিবই পৰা নাই আপোনালোকক আৰু আহি এয়া টিকেট কাউণ্টাৰত সুধিছোঁ যে নাটকখনৰ নাম কি লৰাইকো নাটকখনৰ নাম নাজানে এনে টিকেটটো কৰিয়েহে গৈছে যে কি নহওক বাৰু যতীন বৰা অভিনয় বুলি ক'লে কোনো জবাব নাই আসলতে ভ্ৰাম্যমান জগততে হওক বা বোলছবি জগততে হওক যতীন বৰা নিচিনা মানে সুপাৰষ্টাৰ বুলি কৈছোঁ আৰু দেই বহুত ধুনীয়া তেখেতৰ এক্টিং খুব ভাল পাওঁ মই মানুহজন কেনেকুৱা হেতু মই ক'বলৈ নাযাওঁ কিন্তু এক্টিং বহুত বেছি ভাল মানুহজন অকমান কিন্তু প্ৰাউডি বুলি মই জানো মই বহুবাৰ লগ পাইছোঁ আগতে মানে মুনিন বৰুৱা দেৱৰ শ্ৰাদ্ধটো লগ পাইছিলোঁ অকমান প্ৰাউডি যেন লাগে বাৰু দেই মোৰ আজিলৈকে মই তেখেতৰ সৈতে বহুত ওচৰৰ পৰা পাইছোঁ যদিও ফটোছটো ওলোৱা নাই অকণ মানুহজন মানে প্ৰাউডি যেন লাগে যে কি নহওক বাৰু তেখেতৰ কিন্তু অভিনয় কিন্তু জবাব নাই খুব সুন্দৰ অভিনয় কৰে আৰু কা আন্দোলনৰ সময়ত অসমৰ মানুহে তেখেতক বয়কট কৰিছিলে যে কি নহওক বাৰু কথাবোৰ ধৰি থাকিব নালাগে মাৰি গৈছে হৈছে নেকি মানুহ জানো নাই খবৰ পাম মানে দুজন আসলতে আমি কিছুমান কথা এৰাধাৰ মাজতে চলিব লাগে এটু কাৰণে কৈছোঁ যে ইতিহাস থিয়েটাৰত সঁচাকৈ মানুহ হেৰিখন বহুত বেছি কম আছিলে যেহেতু মই ৰাজমুকুট থিয়েটাৰ চাইছোঁ বুলি কৈছোঁ তাত যথেষ্ট সংখ্যক মানুহ ভিৰ হৈছিলে কিন্তু এই ইতিহাস থিয়েটাৰত মানুহ নাই আৰু বহুতে কৈছে যে যতীন বৰাৰ কাৰণে চাবলৈ অহা নাই বুলি কৈছে গতিকে সেইটো উচিত নহয় আচলতে আমি সকলো কথা ধৰি থাকিলে নহ'ব একেটা কথাকে চেপেটা পৰি থাকিলে আমি কোনো ক্ষেত্ৰতে আগবাঢ়ি যাব নোৱাৰিম আৰু এটা কথা দি এইখন যতীন বৰা নিজৰ প্ৰডাকশ্যনৰ থিয়েটাৰ নহয় ইয়াত বহুজন মানুহ জড়িত হৈ আছে যিহেতু আমাৰ কৰ্মসংস্থাপন পাইছে বহুজন লোকে এই থিয়েটাৰৰ পৰাই তেখেতলোকে পেটে ভাতে খাই আছে গতিকে আমি সেইখিনি কথা ভাবিব লাগে যতীন বৰাই এটা সময়ত কি কৰিছিলে বা কা সময়ত সেই একেটা কথাকে ধৰি থাকিলে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ গতিকে সকলোকে কৈছোঁ আহক থিয়েটাৰখন চাবলৈ এতিয়াও চলি আছে আমাৰ গোপালপুৰ খেলপথাৰত যে কি নহওক আহি মই এয়া দেখিছেনে বাদাম কিনি ল'লোঁ নহয় দেখিলে খাওঁ লাগিয়ে যায় আৰু থিয়েটাৰ চাবলৈ হওক চিনেমা চাবলৈ হওক কিবা এটা খাই নাথাকিলে ভাল নালাগে কিন্তু চিনেমা চাবলৈ গ'লে আকৌ ভিতৰলৈ একো নিবলৈ নিদিয়ে গতিকে একদম মানে ফাইদা উঠাই লৈছোঁ আৰু সৰহকৈ মানে বাদাম মটৰ বুট আৰু পপকৰ্ণ সব কিনি লৈছোঁ একেলগে আৰু ল'ৰাই কৈ আছে যে খাবলৈ আহিছেনে চাবলৈ আহিছা মই বোলো খামো চামো গতিকে এয়া বহি ল'লোঁ দেখিছেনে কিমান কিনি লৈছোঁ আৰু একদম শৈশৱলৈ ঘূৰি গৈছোঁ আৰু মানে এয়া একদম মুখেদি দাঁতেৰে ছিঙি লৈছোঁ দেই পেকেটটো আৰু কোনে কোনে মোৰ নিচিনাকৈ দাঁতেৰে ছিঙে বাদামৰ পেকেটবিলাক জনাবচোন আৰু এইবোৰ কাৰণতে কেতিয়াবা মই ল'ৰাৰ পৰা বিৰাট গালি খাওঁ একেবাৰে সৰু ল'ৰা ছোৱালীৰ নিচিনা কৰা বুলি কয় মোক আৰু যিকি নহওক দেখিছেনে গোটেইবিলাক চকী খালী আছে আৰু সঁচাকৈ মানে মানুহ যেতিয়া নহয় থিয়েটাৰখনত তেতিয়া আমাৰ চায়ো ভাল নালাগে মই ইফালৰ পৰা সিফালে ঘূৰি আছোঁ আৰু এয়া আৰু বাহিৰলৈ ওলাই আহিলোঁ কিমাননো মানুহ আহিছে আৰু মানুহবোৰৰ লগত কথা পাতিছোঁ আচলতে আৰু ছট পূজা চলি থকাৰ কাৰণে মানুহ হোৱা নাই বুলি তেখেতলোকে ক'লে বোলে ছট পূজা চলি আছে সেইকাৰণে মানুহ অলপ কম যিহেতু ৱৰ্কিং ডেজ আছিলে সেয়া ৰখি আছোঁ আমি থিয়েটাৰ চাবলৈ বুলি আৰু মানুহৰ সমাগম একেবাৰে কম দেখি নহয় আমি যেহেতু বৃহস্পতিবাৰে গৈছিলোঁ গতিকে সেইদিনাখন অফিচো আছে সেইটো কাৰণে মানুহ কম হ'ব পাৰে কিন্তু দেই তথাপিতো আৰু মানে মানুহখিনি আহিলে ভাল লাগে আৰু সকলোকে কৈছোঁ পুনৰবাৰ আপোনালোকে যতীন বৰা এক্টিং চাবলৈ আহক মানুহজনৰ কথা এতিয়া নাভাবিব আৰু সেইখিনি তেওঁ কিবা এটা ভুল হৈছিলে মানুহ মাতি ভুল হয় আৰু সেই একেখিনি কথাকে আমি জানো ধৰি থকাটো উচিত হ'ব আৰু এটা কথা মন কৰি দিওঁ দেই বহুত বেছি মহ আছিলে পেণ্ডেলৰ ভিতৰত আচলতে ইমান পইচা লয় মানে যিসকল মানে অৰ্গেনাইজাৰ তেখেতলোকে কিন্তু অকণমান মহৰ কাৰণে কিবা ব্যৱস্থা ল'ব লাগে যিহেতু গুৱাহাটীত বহুত ডেংগু চলি আছে নহয়নে গতিকে সেইটো অকণমান অসুবিধা পালোঁ কিন্তু তেওঁলোকে অকণমান যদি ধোঁৱা চোৱা দিয়ে আমি এয়া কিনি আনিছোঁ মহ মৰা ধূপ দেই 500 টকা 400 টকা টিকেট অকণমানতো মহৰ বস্তু দিব লাগে ন দিব লাগে এনেকৈ নাই নেকি মানুহে ডেংগু হৈ মৰিব
ৰাইজ চাওকচোন দি দিছোঁ আৰু উপায় নাই কোনোবাই খচি থৈ গ'লে চেচ আৰু এডাল আৰু কি কৰিবি জানো এডাল এডাল আচলতে এতিয়া ভিডিঅ'টো চাই কোনোবাই বেয়া পাবও পাৰে মই যিখিনি সত্য কথাখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু হাতত এডাল মহ মৰা ধূপ লৈ পেলাই ঘূৰাই আছোঁ ইমান বেছি মহ আৰু এই দেখিছেনে মানুহৰ সংখ্যা মানে বহুত কম মানে সমাগম আৰু বেছি কথা নকওঁ বলক তেনেহ'লে যতীন বৰাদেৱৰ অভিনয় আপোনালোকক অকণমান দেখুৱাই দিম তেখেতৰ ডাইলগ ডেলিভাৰীয়ে হওক অভিনয় হওক একেবাৰে ছুপাৰ ডুপাৰ হিট নাম্বাৰ 1 একেবাৰে টপ ক্লাছ বলক আমি শুনি লওঁ এজন নাম চলা যুৱতী এজন খ্যাতিমান জনপ্ৰিয় সমাজকৰ্মী আপোনাৰ ওচৰত একেবাৰে নিমিত্ৰ আজি হঠাতে লগ পাই গ'লো তোমাক লগ পাবলৈ বৰ ইচ্ছা মই বোলো বল ইচ্ছাটো পূৰণ কৰি ৰাস্তাত আহোঁতে ইয়াতকৈ মই বুজাই থৈ আহিছোঁ যে পেপাৰে চেনেলে মোৰ দেউতাৰ নাম যিমান ভালকৈ ওলায় সিমান ভাল বুলি মই কিন্তু নাজানো তেওঁক যদি কোনোবাই চতুৰ মানুহ বুলি কয় খ্যাতি মই মানি কাৰণ তেওঁ 10 টকাৰ পৰা 20 টকা কেনেকৈ লাভ কৰিব লাগে সেই দেউতা বৰ ভাল কৰিছে আৰু অধিক 2 নম্বৰী কৰি যদি 25 টকালৈকে মুনাফা লুটি দিব পাৰে তেনে অতিৰিক্ত লাভত 5 টকাৰ 2 টকা ৰাইজৰ লগত খৰচ কৰি এওঁ বৰ সমাজকৰ্মী সমাজ সেৱক কৰি তেখেত হৈছে মোৰ হ'ব লগা শহুৰ দেউতা যাক আদায় কে বুলি কয় মোৰ নাম অনন্ত কলিতা গতিকে আদায় কিন্তু আপোনাক কে বুলি কয় কে মানে হৈছে কলিতা কঞ্জ আৰু মই কৈ দিছোঁ মোৰ শহুৰৰ সন্মানখিনি নষ্ট হ'লেও অপমানখিনি মই কেতিয়াও নষ্ট হ'ব দিব নোৱাৰোঁ ওলাই আহিলোঁ ছেকেণ্ড দৰ্শনীৰ কাৰণে মানুহ একেবাৰে নাই দেখিছেনে একেবাৰে নাই চাগে বহুত বেছিয়ে বেয়া লাগিলে মই কেমেৰা দি দেখুৱাই আছোঁ চাওকচোন ছেকেণ্ড একদম মানুহ নাই এইফালে এই 3জন ৰখি আছে এইফালে কি ক'ম আৰু এতিয়া মানে কথা আৰু দেই মানে বেয়াও লাগিছে দিয়কচোন আৰু শেষত আহি এয়া বহিলোঁ কিবা এটা খাই যাওঁ বুলি ৰেষ্টুৰেণ্টতে আৰু এটা কথা কওঁ দেই ইতিহাস থিয়েটাৰখনৰ কিন্তু সাজ সজ্জা একেবাৰে মানে নিম্ন খাপৰ লাগিলে দেই মোৰ এজন মানে প্ৰতিষ্ঠিত ব্যৱসায়ীৰ ঘৰত মানে যিটো ড্ৰয়িং ৰুম দেখুৱালে সেইটো সঁচাকৈ বহুত বেছি বেয়া লাগিলে কেৱল যতীন বৰাৰ কাৰণে যেন থিয়েটাৰখন মানে চলি আছে এনেকুৱা নিচিনা লাগিছে তেখেতৰ লগত একেবাৰে তেখেতৰ চৰিত্ৰটো মিলাই দিছে দেই তেনেকুৱা নিচিনা লাগিলে যি কি নহওক বাৰু এয়া খাই ল'বলৈ আহিলোঁ দেখিছেনে আকৌ ইয়াতো মনটো বৰ বেয়া লাগিলে ডিছপ'জিবলত দিছে আগতে কিন্তু খুব ধুনীয়াকৈ এয়া ষ্টিটজাত দিয়ে ধুনীয়াকৈ সজাই দিয়ে মানে মেলামাইন প্লেটত আজি ডিছপ'জিবলত দিছে খাবলৈ উপায় নাই আৰু ডিছপ'জিবলতে খাব লাগিব খুব টেষ্টি কিন্তু খানাটো যে ষ্টিটজালে যোনে যোনে আহিছে কমেণ্ট কৰিবচোন খুব টেষ্টি এনেকৈ খাবলৈ পাই মনটো বেয়া লাগিলে মোৰতো আজি দিনটো অকণমান মানে থিয়েটাৰখনতো অকণমান বেয়া লাগিলে যিহেতু মানুহ চানুহ নাই ভাল নালাগিলে চাই পেলাই মানুহ থাকিলে ভাল লাগে আৰু ইয়াত শেষত খানা খাবলৈ আহিও ইয়াত ডিছপ'জিবলত খাবলৈ পাই মোৰ অকণমান মনটো বেয়াই লাগিলে আগতেও বহুতবাৰ খাইছোঁ ইয়াত তেতিয়া তেনেকুৱা নাছিলে আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ' লৈ পুনৰ আপোনালোকৰ মাজলৈ আহি আছোঁ কোনেও যাতে ভুল নধৰে দেই থিয়েটাৰখনৰ কথা মই যিখিনি দেখুৱালোঁ তেনেহ'লে এৰিছোঁ বাই বাই ধন্যবাদ লাভ ইউ অল